উৰুকালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ তেনে সময়তে এতিয়া মাছ ধৰাত ব্যস্ত হৈ পৰিছে অসমীয়া ডেকা গাভৰুৰ পৰা জ্যেষ্ঠজনলৈকে ব্যতিক্ৰম নহয় যুৱ ব্যৱসায়ী বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ৰাইজৰ মাজলৈ সুলভ মূল্যত আগবঢ়াইছে বিভিন্ন প্ৰজাতিৰ মাছ 2 কেজিৰ পৰা 500 কেজি ওজনলৈকে ৰূপচন্দা মাছ আনহাতে বাহু গ্ৰাছকাপ ৰৌ মিৰিকা আদি মাছ 2 কেজিৰ পৰা 10 কেজি ওজনলৈকে মাত্ৰ 400 টকা গৌৰীসাগৰৰ পৰা সাদাম আলী ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ সৰ্বপ্ৰথমে সমূহ অসমবাসীৰ ৰাইজক ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে বিচাৰিছোঁ যাতে সকলোৱে মন ৰঙাই নখে উপচি পৰক আৰু লগতে আপোনালোক আহক শিৱসাগৰ জিলাৰ ভটিয়াপাৰ জেৰেঙা অঞ্চলত যিটো আমাৰ পুখুৰী আছে এই ভাস্কৰজ্যোতি চিনেমা হলৰ পিছফালে আমাৰ ইয়াতে দুটা ডাঙৰ ডাঙৰ ফিচাৰী আছে আৰু তাতে আমি আমাৰ থলুৱা যুৱক যুৱতীসকলে মাছ উৎপাদন কৰে আৰু প্ৰত্যেক বছৰে ভোগালীৰ দিনা উৰুকাৰ দিনা আমি শিৱসাগৰবাসী ৰাইজক মাছ খুৱাওঁ আৰু অতি সুলভ মূল্যত খুৱাওঁ যেহেতু এবাৰ মাছো ডাঙৰ হৈছে আপোনালোক আহিও ভাল পাব লৈও ভাল পাব লৈও আৰু পইচা দিও ভাল পাব কাৰণ পইচা দিলে আপোনালোকৰ গাতে নালাগিব কাৰণ ইমান সস্তাত আমি মাছবিলাক দি আছোঁ কাৰণ মাছবিলাকো হৈছে 2 কেজিৰ পৰা একদম 10 কেজিলৈকে আৰু আমি মাছৰ মূল্যও ধাৰ্য কৰিছোঁ 200 টকাৰ পৰা 400 টকা সেইকাৰণে সমূহ অসমবাসী ৰাইজক আকৌ শুভেচ্ছা জনাই নিমন্ত্ৰণ জনাইছোঁ আহক ইয়াৰ পৰা মাছ লওক আৰু একেলগে এসাঁজ ভোজৰ ভাত খাওক 2 কেজি মাছৰ 200 টকা যে ক'লে কোনটো মাছ ৰাখিছে 2 কেজি মাছ মানে আমাৰ 2 কেজিৰ পৰা ওপৰত এতিয়া ৰূপচন্দাৰ মাছবিলাক আমি 200 টকা কিলো ৰাখিছোঁ সেইবিলাক 6 কেজি 7 কেজি 8 কেজি এনেকুৱালৈকে আছে ষ্টাৰ্টিং 2 কেজিৰ পৰা আছে বাহুটো কেনেকৈ ৰাখিছে বাহু 400 টকা বাহু মিৰিকা ৰৌ এইবিলাক যিমান আছে গ্ৰাছ কাপ ব্ৰিকেট সব 400 টকা কিলো সব 5 কেজি ওপৰত আছে মাছ